আগমনীৰ হালাগুৰাত হৰি মন্দিৰত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ অনুষ্ঠান। প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে হালাগুৰা হৰি মন্দিৰ প্ৰাংগণত এই চেক বিতৰণ কৰে। প্ৰায় ৭০০ গৰাকী ৰোগীসকলক এই চেক বিতৰণ কৰা হয় আৰু ৬ নম্বৰ গোলকগঞ্জ বিধানসভা সমষ্টিত ১,২৫,০০,০০০ টকাৰ চেক বিতৰণ কৰে বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। চেক বিতৰণত প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে আৱেগিক হৈ পৰে, কাৰণ চেক বিতৰণ কৰা ৰোগীৰ প্ৰায় ২৫% দীৰ্ঘদিনৰ পৰা কৰ্কট বেমাৰত ভুগি আছে। চেক লাভ কৰা ৰোগীসকলে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। আগমনীৰ হালাগুৰাত হৰি মন্দিৰত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ অনুষ্ঠান। প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে হালাগুৰা হৰি মন্দিৰ প্ৰাংগণত এই চেক বিতৰণ কৰে। প্ৰায় ৭০০ গৰাকী ৰোগীসকলক এই চেক বিতৰণ কৰা হয় আৰু ৬ নম্বৰ গোলকগঞ্জ বিধানসভা সমষ্টিত ১,২৫,০০,০০০ টকাৰ চেক বিতৰণ কৰে বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। আৰু চেক বিতৰণত প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ আৱেগিক হৈ পৰে, কাৰণ যিসকল লোকক তেওঁ চেক বিতৰণ কৰিছে তাৰে প্ৰায় ২৫% দীৰ্ঘদিনৰ পৰা কৰ্কট বেমাৰত ভুগি আছে আৰু চেক লাভ কৰা ৰোগীসকলে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। আজি ঐতিহ্যমণ্ডিত হালাগুৰা হৰি মন্দিৰ প্ৰাংগণত অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ দ্বাৰা আজি গোলকগঞ্জ সমষ্টিত আমাৰ দুখীয়া বেমাৰীসকলক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমাৰ কিছু ধন আগবঢ়া হয় চেকৰ জৰিয়তে। গতিকে আজি ইয়াত প্ৰায় ৭০০ৰো অধিক আমাৰ বেমাৰত ভুগি থকা ব্যক্তিসকলক আমি চেক প্ৰদান কৰোঁ। তাৰে প্ৰায় 25% কেঞ্চাৰ বেমাৰী। গতিকে মই আজি এই অনুষ্ঠানটো মোৰ যথেষ্ট মই আৱেগিক হৈছোঁ, এইকাৰণে যে এই মাননীয় মুখ্যমন্ত্ৰীৰ যি আশীষ বা আশীৰ্বাদত মই গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক হৈ এই বেমাৰীসকলক সহায় কৰাৰ যিটো ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী কৰিছে তাৰ কাৰণে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বেমাৰীসকলৰ আশু আৰোগ্য কামনা কৰাৰ নিমিত্তে আজি এই হৰি মন্দিৰ প্ৰাংগণত নামপ্ৰসংগ অনুষ্ঠিত কৰা হয়। তাৰপিছত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ যাতে বেমাৰীসকল অতি সোনকালে আশু আৰোগ্য হৈ আমাৰ সমাজত তেখেতসকলে অৱদান আগবঢ়ায়। আৰু মুখ্যমন্ত্ৰীকো মই গোলকগঞ্জবাসীৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী এই বছৰৰ কাৰণে প্ৰায় ১,২৫,০০,০০০ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত গোলকগঞ্জ সমষ্টিত আমাৰ ৰোগীসকলক আমাৰ সহায় কৰিব পাৰিছোঁ। গতিকে এই কামটো কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কেঞ্চাৰ চেক পালে আপুনি? আমি চেক পালোঁ। কিমান টকাৰ পাইছে? ২৫,০০০। কিমান দিনৰ পৰা বেমাৰ আপোনাৰ? আমাৰ ৪ বছৰ হৈ গ'ল। কি জনাব আপোনাৰ মুখ্যমন্ত্ৰীক? কি জনাব? মুখ্যমন্ত্ৰীক কি জনাব? আমি অশেষ ধন্যবাদ জনাম যে মোৰ অসুখৰ কাৰণে কিবা এটা পাইছোঁ দিছে, আমাৰ বহুত উপকাৰ হ'ব। যেনেকৈ মোৰ ৰবিবাৰ দিন যোৱাৰ কথা আছিল, গ'লেই মোৰ ৪,০০০ ৫,০০০ টকা খৰচ হয়, কিন্তু শুক্ৰবাৰ দিনা মোৰ পৰি গৈ হাত ভাঙিছে, যাব পৰা নাই। এইটো আকৌ হাতটো ভাল হ'লে পিছতে যাম, তেতিয়া মোক টকাটো লাগিব। লগতে অশ্বিনী ৰায়কো ধন্যবাদ দিম। অশ্বিনীকো ১০০ ধন্যবাদ দিম, তেখেতক মানে কেয়াৰ কম, তেখেতৰ কাৰণে আজি আমাৰ এই উপকাৰটো হ'ব। নমস্কাৰ। আজিৰ এই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ অনুষ্ঠানত মই এগৰাকী কেঞ্চাৰ ৰোগী হিচাপে ইয়াত অন্তৰ্ভুক্ত হ'বলৈ পাই নিজকে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আমাৰ এই অঞ্চলৰ প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায় চৰকাৰকো মই অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ, তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। আৰু এই আঁচনিয়ে মোৰ নিচিনাকৈ যিসকল অত্যন্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগী তেওঁলোককো বৰ সকাহ প্ৰদান কৰিছে। আৰু তেওঁলোকেও এই উৎসাহত উৎসাহিত হৈ আমি সকলোৱে বিজেপি চৰকাৰৰ জয়গুণ গাব লাগে। আমাৰ অঞ্চলৰ MLA হিচাপে অশ্বিনী ৰায় চৰকাৰক আমি জয়যুক্ত কৰিব লাগে, বিপুল ভোটত জয়যুক্ত কৰিব লাগে। অশ্বিনী ৰায় চৰকাৰ জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। চেক পালে? পালোঁ। খাই দিছে? ৮০ টাকা। কয় টাকা পালে? কি বেমাৰ আপোনাৰ? ষ্ট্ৰ'ক কেনেকুৱা লাগি আছে চেক পাই? ভাল লাগছে।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।